নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল ৱাইফাই ষ্টাডিজনত আপোনালোকক স্বাগতম। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 চিলেবাছ অনুসৰি আসাম হিষ্টৰী এণ্ড SSTৰ পাৰ্ট 2 ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। আমাৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? A ধুবুৰী, B ডিব্ৰুগড়, C গুৱাহাটী, D শিলচৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব C গুৱাহাটী। 2 নম্বৰ কুৱেশ্যন, 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত A 198 জন, B 288 জন, C 308 জন, D 398 জন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব D 398 জন। 3 নম্বৰ কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা ধুবুৰী, নগাঁও, কামৰূপ, বঙাইগাঁও। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব B নগাঁও। 4 নম্বৰ কুৱেশ্যনটো হ'ল 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা কাৰ্বি আংলং, ডিমা হাছাও, হাইলাকান্দি, ধেমাজি। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব B ডিমা হাছাও। 5 নম্বৰ কুৱেশ্যন, জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল বড়ো, কাৰ্বি, ৰাভা, মিচিং। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব D মিচিং। 6 নম্বৰ কুৱেশ্যন, জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে বড়ো, মিচিং, ৰাভা, কাৰ্বি। 6 নম্বৰ আনচাৰটো হ'ল কুৱেশ্যনটোৰ আনচাৰ A বড়ো। 7 নম্বৰ কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ জলপথৰ দৈৰ্ঘ্য 871 কিলোমিটাৰ, 895 কিলোমিটাৰ, 891 কিলোমিটাৰ, 890 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো দিয়াই আছে B 895 কিলোমিটাৰ। 8 নম্বৰ কুৱেশ্যন, বৰাকৰ নদীৰ জলপথৰ দৈৰ্ঘ্য হ'ল 271 কিলোমিটাৰ, 221 কিলোমিটাৰ, 261 কিলোমিটাৰ, 155 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব B 121 কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যন, অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল A কামৰূপ, B শিৱসাগৰ, C নগাঁও, D কাৰ্বি আংলং। 9 নম্বৰ কুৱেশ্যন, ইয়াৰ শুদ্ধ আনচাৰটো হ'ব D কাৰ্বি আংলং। 10 নম্বৰ কুৱেশ্যন, অসমত চূণশিল থকা ঠাইখন হ'ল দিলাই পাহাৰ, ধুবুৰী, বোকাজান, নামৰূপ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন A দিলাই পাহাৰ। 11 নম্বৰ কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? নামেৰি উদ্যানত, মানাহ উদ্যানত, কাজিৰঙা উদ্যানত, ডিব্ৰু চৈখোৱা উদ্যানত। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব D ডিব্ৰু চৈখোৱা উদ্যানত। 12 নম্বৰ কুৱেশ্যন, অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিলোমিটাৰ পশ্চিমবংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে? A 50 কিলোমিটাৰ, B 40 কিলোমিটাৰ, C 70 কিলোমিটাৰ, D 55 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব A 50 কিলোমিটাৰ। 13 নম্বৰ কুৱেশ্যন, 2001 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? 88%, 87%, 81%, 83%। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল B 87%। 14 নম্বৰ কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? 81.90%, 82.90%, 85.90%, 84.90%। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল C 85.90%। 15 নম্বৰ কুৱেশ্যন, 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা আছিল A 6, B 5, C 4, D 7। 15 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ আনচাৰ হ'ল D 7। 16 নম্বৰ কুৱেশ্যন, ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে? 33%, 32%, 35%, 37%। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব B 32%। শুদ্ধ আনচাৰটো হ'ব B খনিষ্ঠল। 19 নম্বৰ, অসমৰ প্ৰধান শস্য হৈছে ঘেঁহু, গোমধান, সৰিয়হ, ধান। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব D ধান।
ভাৰত চৰকাৰে 20 নম্বৰ কুৱেশ্যন ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো হ'ল 2006 2007 2005 আৰু 2003 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি 2007 21 নম্বৰ কুৱেশ্যন অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ'ল 2008 2007 2005 আৰু 2004 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ 2008 22 নম্বৰ কুৱেশ্যন বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা এ 30 বি 40 চি 20 ডি 50 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি 50 23 নম্বৰ কুৱেশ্যন বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা 7 5 9 10 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি 9 24 নম্বৰ কুৱেশ্যন অসম চৰকাৰে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা বছৰটো হ'ল 2014 2015 2018 2013 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ 2014 25 নম্বৰ কুৱেশ্যন ভাৰতৰ মুঠ এৰি উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে এ 55% বি 85% চি 65% ডি 70% ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি 65% 26 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল এ মৰাপাটৰ উদ্যোগ বি ৰবৰ উদ্যোগ চি চাহ উদ্যোগ ডি এৰি মুগা উদ্যোগ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি চাহ উদ্যোগ 28 নম্বৰ কুৱেশ্যন অসমৰ বুদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ'ল এ খাচী বি আদি চি খামতি ডি কাৰ্বি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল চি খামতি মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কোনে এ মফত মিলছে বি কেপ্টেইন হলৰয়ডে চি জে ডব্লিউ কুইণ্টনে ডি জেনকিনছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি কেপ্টেইন হলৰয়ডে 29 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল এ মধু মল্লিক বি মিল চাহাবে চি মণিৰাম মুক্তিয়াৰ ডি মণিৰাম দেৱানে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ মধু মল্লিকে 30 নম্বৰ কুৱেশ্যন অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল 1840 চনত 1843 চনত 1841 চনত 1845 চনত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ 1840 চনত 31 নম্বৰ কুৱেশ্যন গোবিন্দ চন্দ্ৰৰ ৰজা আছিল মণিপুৰৰ কাছাৰৰ ডিমাপুৰৰ আৰু চীনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ মণিপুৰৰ 32 নম্বৰ কুৱেশ্যন অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল মণিৰাম দেৱান পিয়লি ফুকন গমধৰ কোঁৱৰ পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গমধৰ বৰুৱা গমধৰ কোঁৱৰ 33 নম্বৰ কুৱেশ্যন অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল 1824 চনত 1828 চনত 1826 চনত 1830 চনত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি 1826 চনত 34 নম্বৰ কুৱেশ্যন ফুলগুৰি ধাবা সংগঠিত হৈছিল 1851 চনত 1861 চনত 1863 চনত 1856 চনত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 1861 চনত 35 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰিটিছে টিকিট কৰ প্ৰৱৰ্তন কৰিছিল 1848 চনত 1858 চনত 1861 চনত 1878 চনত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ 1848 চনত 36 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীঘাটত ওলোমোৱা হৈছিল এ জিউৰাম দুলীয়া বৰুৱাক বি পিয়লি বৰুৱাক চি গুমধৰ কোঁৱৰক ডি দুতিৰাম বৰুৱাক ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি পিয়লি বৰুৱাক 37 নম্বৰ জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় এ 1830 চনত বি 1845 চনত চি 1835 চনত ডি 1861 চনত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি 1835 চনত 38 নম্বৰ কুৱেশ্যন ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল
পুৰন্দৰ সিংহ, গুমধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল এ পুৰন্দৰ সিংহ। 39 নম্বৰ কুৱেশ্যন, 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল এ টিকেন্দ্ৰজিৎ, বি সম্বোধন কছাৰী, চি ৰাজেন্দ্ৰ সিঙে, ডি উকিয়াং নংবাহে। 39 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি উকিয়াং নংবাহে। 40 নম্বৰ কুৱেশ্যন, 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল টিকেন্দ্ৰজিতে, উকিয়াং নংবাহে, শম্ভু ধন কছাৰীয়ে, ৰাজেন্দ্ৰ সিঙে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি শম্ভু ধন কছাৰীয়ে। 41 নম্বৰ কুৱেশ্যন, তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত ডাক প্ৰথাৰ বিলুপ্তি ঘটাইছিল? এ 1843 চনত, বি 1860 চনত, চি 1857 চনত, ডি 1863 চনত। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ 1843 চনত। 42 নম্বৰ কুৱেশ্যন, অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আৰ্জি লিখিছিল? এ মণিৰাম দেৱান, বি পিয়লি বৰুৱা, চি মহাত্মা গান্ধী, ডি আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি আনন্দৰাম ঢেকিয়াল ফুকন। 43 নম্বৰ কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? 1935 চনৰ আগষ্ট মাহত, 1945 চনৰ জুলাই মাহত, 1946 চনৰ মাৰ্চ মাহত, 1947 চনৰ আগষ্ট মাহত। ইয়াৰ শুদ্ধ আনচাৰ হ'ব 1946 চনৰ মাৰ্চ মাহত। 44 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন উফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ আৰু উত্তৰ কাছাৰ বিদ্ৰোহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে এ 1857 চনৰ চিপাহী বিদ্ৰোহ। 45 নম্বৰ কুৱেশ্যনটো হৈছে আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল পুৰন্দৰ সিংহ, গুমধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি কন্দৰ্পেশ্বৰ সিংহ। 46 নম্বৰ কুৱেশ্যন, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল এ মধু মল্লিকে, বি জ্যোতিৰাম বৰুৱাই, চি বাহাদুৰ গাভৰুৱাই, ডি মণিৰাম দেৱানে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি মণিৰাম দেৱানে। 47 নম্বৰ কুৱেশ্যন, চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাৱা সংগঠিত হৈছিল সেইটো হ'ল চাহ খেতি, তামোল পাণৰ খেতি, আফু খেতি আৰু সৰিয়হ খেতি। শুদ্ধ আনচাৰটো হ'ল আফু খেতি। 48 নম্বৰ কুৱেশ্যন, ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত আছিল লেফটেনেণ্ট ছিংগাৰ, মেককেপ, জি ডি শ্বাৱাৰ, কৰ্ণেল জনষ্টন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মেককেপ। 49 নম্বৰ কুৱেশ্যন, নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰৰ মৃতদেহটো পেলাই দিয়া নদীখন হ'ল এ ব্ৰহ্মপুত্ৰ, বি কপিলী, চি কলং, ডি ধনশিৰি। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি কলং। 50 নম্বৰ কুৱেশ্যন, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল জি আৰ বেৰিংটন, লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স, ৰেনছম চাহাব, জে ডি এণ্ডাৰছন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব জে ডি এণ্ডাৰছন। বন্ধুসকল, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি ল'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনৰ আপডেটবোৰ আপোনালোকে পাই থাকে। আমি দুটা কুৱেশ্যন আজি দি দিছোঁ, 51 আৰু 52 নম্বৰ কুৱেশ্যনটো দুটা আপোনালোকে শুদ্ধ উত্তৰটো আমাৰ কমেণ্ট বক্সত জনাই দিব। 51 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা হ'ল এ 1, বি 2, চি 3, ডি 4, 5টা। 52 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি আছিল এ কন্দৰ্পেশ্বৰ সিংহ, বি গুমধৰ কোঁৱৰ, চি যোগেশ্বৰ সিংহ, ডি চন্দ্ৰকান্ত সিংহ। এই দুটা কুৱেশ্যনৰ উত্তৰ আপোনালোকে আমাৰ কমেণ্টত জনাব পাৰে আৰু আজিলৈ ইমানেই। ধন্যবাদ।